ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত দেখিবলৈ পোৱা গৈছে জনস্ৰোত। এবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক সুস্থ প্ৰতিমূৰ্তি আৰু গীটাৰ নিৰ্মাণ কৰি বিশেষ শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰাত আকৰ্ষণ বাঢ়িছে দৰ্শনাৰ্থীৰ। গণশিল্পী জুবিন গাৰ্গৰ কাষতে ৰখা হৈছে প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ লগতে নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীৰ প্ৰতিচ্ছবিও। এই সন্দৰ্ভত নলবাৰীৰ সাংবাদিক নকুল তালুকদাৰৰ এক প্ৰতিবেদন আছে। আমি সেই প্ৰতিবেদন এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। ৰাস মহোৎসৱ উপলক্ষে দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ আৰু ৰাস বুলি ক'লেই আচলতে নলবাৰীৰ ৰাসৰ আছে এক সুকীয়া মাদকতা। মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত মৃন্ময় মূৰ্তিৰ সমাহাৰৰ লগতে দেখিবলৈ পোৱা গৈছে বিভিন্ন মনোৰঞ্জন বা বিভিন্ন আধ্যাত্মিক চিন্তা চেতনাৰ সামগ্ৰী। এই মুহূৰ্তত মই নলবাৰীৰ ৰাসৰ যি জনসমুদ্ৰ সেয়া দেখিবলৈ চেষ্টা কৰিছোঁ। মোৰ সহযোগী ৰাজুৱে দেখুৱাব হৰি মন্দিৰৰ ৰাস চাবলৈ কিদৰে মানুহৰ আজি সোঁত বৈছে। চাৰিওপিনে কেৱল মানুহ আৰু মানুহৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে আৰু এই নলবাৰী ঐতিহাসিক হৰি মন্দিৰৰ বাকৰিত এতিয়া লোকে লোকাৰণ্য হোৱা পৰিৱেশ আৰু তাৰ সমান্তৰাল কৰি এইবাৰ এই মৃন্ময় মূৰ্তি প্ৰধান ৰাসৰ যি ভক্তিৰক আত্মাৰ পৰমাত্মাৰ লগত সংযোগ হোৱাৰ যি ৰাস মহোৎসৱ তাৰ লগত সংগতি ৰাখি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ইয়াক সুন্দৰকৈ উপস্থাপন কৰা হৈছে। তাৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই দেখুৱাইছোঁ সুউচ্চ এটি গীটাৰ, প্ৰায় 52 ফুট ওখ এটি গীটাৰ আৰু তাৰ লগত প্ৰায় 12 ফুট ওখ এটি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু এই স্থানতে যাতে দৰ্শকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে বা সকলো লোকে যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ কাৰণে এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হৰি মন্দিৰৰ কাষৰ তৰফৰ পৰা। আৰু জুবিন গাৰ্গৰ কাষতে ৰখা হৈছে এফালে দীপক শৰ্মা আৰু আনফালে আছে নাগাৰা নাম সূৰ্য ৰামচৰণ ভৰালী। আৰু এইদৰে এই স্থানত বৰ সুন্দৰকৈ এই শিল্পীক মৰ্যাদা দিয়াৰ সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই কিছু দৰ্শনাৰ্থীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এইবাৰ কেনেকুৱা দেখিছে ৰাইজৰ ভিৰ? ৰাইজৰ ভিৰটো আপোনাৰ বৰ্তমান ঠিকেই আছে, বৰ্তমান হেৰিমতে 92 আচমতে ঠিকেই আছে ভিৰটো। এইদৰে যদিহে চোৱা যায় আমি দেখুৱাই আছোঁ কেনেকৈ আচলতে সকলোৱে চাবলৈ হেতা ওপৰ লগাইছে জুবিন গাৰ্গক আৰু চেলফি ল'বলৈ সকলোৱে হেতা ওপৰ লগাইছে। বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু এইদৰে প্ৰাণৰ শিল্পীগৰাকীৰ সন্মুখত চেলফি লৈছে বা তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি ব্যৱস্থা সেয়া কৰা হৈছে। মই আপোনালোকৰ কাষলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছোঁ। হয়, কেনেকুৱা লাগিছে নলবাৰী? ভাল লাগিছে, ভাল, বহুত ভাল। মৃন্ময় মূৰ্তি চালে? হয়, চালোঁ, বহুত ভাল। জুবিন গাৰ্গ কেনেকুৱা লাগিল? বহুত ভাল মানুহ আছিলে দেখাত, বহুত ভাল মানুহ। বহুত দুখত আছোঁ এতিয়া তেখেত ঢুকোৱাৰ কাৰণে। নিশ্চয়কৈ আমি পুনৰ যদি দেখুৱাব চেষ্টা কৰোঁ এইদৰে দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ ৰাসৰ পৰা আমাৰ সাংবাদিক নকুল তালুকদাৰৰ এক প্ৰতিবেদন।